কন্দৰ্পগৈ এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো আজি কিছু সময়ৰ পিছতে পালন কৰা হ'ব দেশজুৰি ধৰিত্ৰী ঘণ্টা পালন কৰাৰ পূৰ্বে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে উত্তৰ পূৰ্বাঞ্চললৈ অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে যদিহে কোনো জৰুৰী কাম নাথাকে তেনেহলে বাহিৰলৈ নোলাব তীব্ৰ গতিত আহিব বতাহ ধুমুহা প্ৰচণ্ড গতিত বতাহ বৰষুণ ধুমুহা আহিব 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহি আছে প্ৰচণ্ড ধুমুহা বতাহ বৰষুণ হৈছে জনাইছে উত্তৰ বিগ ব্ৰেকিং এ বতত জনাইছো ৰাজ্যত নিখাৰ পৰা প্ৰচণ্ড বৰষুণ ধুমুহা সেইবাবে যদিহে জৰুৰী কাম নাথাকে তেনেহলে বাহিৰলৈ নোলাব অসমত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰচণ্ড বতাহ ধুমুহা বৰষুণ এই মুহূৰ্তত 1 এপ্ৰিল পৰ্যন্ত অসমৰ লগতে উত্তৰ পূবত জাৰি কৰা হৈছে য়েলো এলাৰ্ট এভাবে ঘৰৰ ভিতৰতে থাকক প্ৰচণ্ড ধুমুহাৰ লগতে মুখলধাৰ বৰষুণ এই মুহূৰ্তত ৰাজ্যত চলি আছে আৰু তীব্ৰ হোৱাৰ সম্ভাৱনা আছে 1 এপ্ৰিললৈকে এলাৰ্ট জাৰি কৰা হৈছে প্ৰয়োজন নাথাকিলে নিশা নোলাব বাহিৰলৈ ঘৰৰ ভিতৰতে থাকক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে ধুমুহাৰ লগতে জাৰি কৰা হৈছে বজ্ৰপাতৰ সতৰ্কতা বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে বিজুলী ঢেৰেকনি বজ্ৰপাত পৰ্যন্ত আহিব পাৰে এই মুহূৰ্তত ৰাজ্যৰ প্ৰচণ্ড বতাহ ধুমুহা বৰষুণ 1 এপ্ৰিল পৰ্যন্ত অসম তথা উত্তৰ পূবত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে কাল ৰূপ ধাৰণ কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে যদিহে আপোনাৰ কোনো জৰুৰী কাম নাথাকে তেনেহলে বাহিৰলৈ নোলাব সাৱধানে থাকক সুস্থ হৈ থাকক ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে যদিহে আপোনাৰ কোনো জৰুৰী কাম নাথাকে তেনেহলে কিন্তু বাহিৰলৈ নোলাব ভয়ংকৰ বিপদত পৰিব পাৰে এবাৰ দৃশ্যাংশ দেখুৱাইছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বৰষুণ দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণ এই মুহূৰ্তত প্ৰচণ্ড বতাহ ধুমুহা ধাৰাসাৰ বতাহ বৰষুণ দেখিবলৈ পোৱা গৈছে এতিয়া যদিহে আপোনাৰ জৰুৰী কাম নাথাকে তেনেহলে বাহিৰলৈ নোলাব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা যিহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতাহ বৰষুণ ধুমুহা আহিছে এই মুহূৰ্তত জনাই আছো প্ৰতি ঘণ্টাত 50-60 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু অধিক তীব্ৰতৰ হোৱাৰ আশংকা আছে ধৰিত্ৰী ঘণ্টা পালন কৰা হ'ব কিছু সময়ৰ পিছতে ধৰিত্ৰী ঘণ্টা পালন কৰা হ'ব আৰু দেশত ধৰিত্ৰী ঘণ্টা পালন কৰাৰ আগমুহূৰ্ততেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বতাহ ধুমুহা বৰষুণ আহিছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে 1 এপ্ৰিল পৰ্যন্ত অসম উত্তৰ পূবত ধুমুহা বৰষুণ অহাৰ আৰু অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে কাল ৰূপ ধাৰণ কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ অতিকৈ বেয়া হৈ পৰিছে এতিয়া যদিহে আপোনাৰ কোনো জৰুৰী কাম নাথাকে তেনেহলে কিন্তু বাহিৰলৈ নোলাব কাৰণ বিপদত পৰিব পাৰে তীব্ৰ বতাহ বৰষুণ ধুমুহা দেখিবলৈ পোৱা গৈছে যিসমূহ খহনীয়া পাহাৰ অঞ্চলত আপুনি যাতায়াত নকৰিব খহনীয়া হোৱাৰ আশংকা আছে বৃহৎ প্ৰকাণ্ড গছ উভালি পৰিব পাৰে আপোনাৰ সন্মুখত ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে দূৰণিবতীয়া যাত্ৰা নকৰিব পাৰিলে যাত্ৰা নকৰিব ঘৰৰ ভিতৰত থকাৰ আহ্বান জনোৱা হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ধাৰাসাৰ বৰষুণ প্ৰচণ্ড বতাহ ধুমুহা বিজুলী ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু বজ্ৰপাত পৰাৰো আশংকা প্ৰকাশ কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে যে এই সময়ছোৱাত বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে সেইবাবে ভিতৰতে সোমাই থাকক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ অতিকৈ বেয়া হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিম 1 এপ্ৰিল পৰ্যন্ত অসমৰ লগতে উত্তৰ পূবত জাৰি কৰা হৈছে য়েলো এলাৰ্ট প্ৰচণ্ড ধুমুহাৰ লগতে ধাৰাসাৰ বৰষুণ আহিছে এই মুহূৰ্তত যদিহে প্ৰয়োজন নাথাকে তেনেহলে কিন্তু বাহিৰলৈ নোলাব ঘৰৰ ভিতৰতে সোমাই থাকক কিয়নো বিপদত পৰিব পাৰে আপুনি সমগ্ৰ অসমত নিশাৰ পৰা প্ৰচণ্ড বতাহ ধুমুহা বৰষুণ আমি দৃশ্যাংশ দেখুৱাই আছো সমগ্ৰ অসমত জাৰি কৰা হৈছে এলাৰ্ট ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট 1 এপ্ৰিল পৰ্যন্ত অসম তথা উত্তৰ পূবলৈ এলাৰ্ট জাৰি কৰা হৈছে যদিহে আপোনাৰ কোনো জৰুৰী কাম নাথাকে তেনেহলে বাহিৰলৈ নোলাব বতৰে কাল ৰূপ ধাৰণ কৰিছে মুহূৰ্তত ধাৰাসাৰ বাবে দীৰ্ঘদিনৰ পৰা ধৰিলে বতৰে কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত প্ৰচণ্ড বতাহ ধুমুহা বৰষুণ দেখিবলৈ পোৱা গৈছে বিস্তৰভাৱে ক্ষতি সাধন কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো আমি এবাৰত জনাই আছো ডাঙৰ খবৰ আহি পৰিছে নামনি অসমত প্ৰচণ্ড
ধুমুহা বতাহ বৰষুণ এই বতৰত জনাই আছো আমাৰ হাতত বিগ ব্ৰেকিং আহি পৰিছে নামনি অঞ্চলত প্ৰচণ্ড বতাহ ধুমুহা বৰষুণ আপোনাৰ অঞ্চলতো বতৰ কেনেকৈ জনাবলৈ নাপাহৰিব বতৰত জনাই আছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে কাল ৰূপ ধাৰণ কৰিছে নামনি অসমত প্ৰচণ্ড বতাহ ধুমুহা বৰষুণ 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা সুৰক্ষিত ঘৰৰ ভিতৰত থকাৰ আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বাহিৰলৈ নোলাব বিপদত পৰিব এই মুহূৰ্তত জনাই আছো বাহিৰলৈ নোলাব ঘৰৰ ভিতৰতে সোমাই থাকক এই মুহূৰ্তত নামনি অসমত প্ৰচণ্ড বতাহ ধুমুহা বৰষুণ আমি দৃষ্টান্তৰে কৈ আছো নামনি অসমত কাল ৰূপ ধাৰণ কৰিছে বতৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে কাল ৰূপ ধাৰণ কৰিছে এই মুহূৰ্তত জনাই আছো যদি কোনো জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব বিপদত পৰিব পাৰে আপুনি অসমত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট 1 এপ্ৰিল পৰ্যন্ত অসমৰ লগতে উত্তৰ পূবত জাৰি কৰা হৈছে এলাৰ্ট সেয়েহে ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিম নামনি অসমত এই মুহূৰ্তত নামনি অসমত প্ৰচণ্ড বতাহ ধুমুহা বিজুলী ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু ঠায়ে ঠায়ে প্ৰকাণ্ড গছ উমলি পৰিছে ঠায়ে ঠায়ে বতৰ অতিকৈ বেয়া হৈ পৰিছে জনাই আছো বতাহ ধুমুহাই ভাঙি তছনছ কৰি পেলাইছে মানুহৰ বাসগৃহ মানুহৰ ঘৰ তছনছ কৰি পেলাইছে মানুহৰ খেতি পথাৰ তছনছ কৰি পেলাইছে আমি দৃষ্টান্ত কৰি কৈছো নামনি অসমত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে জনাই আছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে কাল ৰূপ ধাৰণ কৰিছে বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ ধুমুহা বৰষুণ দেখিবলৈ পোৱা গৈছে 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা বৰষুণ এই মুহূৰ্তত বজ্ৰপাত পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে সেয়েহে আপুনি ঘৰৰ ভিতৰতে থাকক ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অসম তথা উত্তৰ পূবলৈ এলাৰ্ট জাৰি কৰা হৈছে 1 এপ্ৰিল পৰ্যন্ত অসম তথা উত্তৰ পূবত ধাৰাসাৰ বৰষুণ আৰু অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা আছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত প্ৰচণ্ড বতাহ ধুমুহা গাজনি শুনিবলৈ পোৱা গৈছে আমি দৃষ্টান্ত কৰি গৈ আছো নামনি অসমত তীব্ৰ ৰূপ ধাৰণ কৰিছে বতৰে উজনি নামনি মধ্য বিভিন্ন প্ৰান্তত বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যদিহে আপোনাৰ কোনো জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব কিয়নো বিপদত পৰিব পাৰে এই সময়ছোৱাত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অসম তথা উত্তৰ পূবলৈ এলাৰ্ট জাৰি কৰা হৈছে আমি দৃষ্টান্ত কৰি গৈ আছো অসমত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট 1 এপ্ৰিল পৰ্যন্ত অসমৰ লগতে উত্তৰ পূবত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট চাৰিওফালে অন্ধকাৰচ্ছন্ন দেখিবলৈ পোৱা গৈছে চাৰিওফালে অন্ধকাৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে বতৰ আন্ধাৰ ঘোপ পৰা আন্ধাৰত তীব্ৰ বতাহ বৰষুণ ধুমুহা দেখিবলৈ পোৱা গৈছে গাজনি ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে বিজুলী ঢেৰেকনিৰ শব্দ কাণ তাল মাৰি যোৱা শব্দ শুনিবলৈ পোৱা গৈছে এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ বিভিন্ন প্ৰান্তত বতাহ বৰষুণ ধুমুহা দেখিবলৈ পোৱা গৈছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিম বিভিন্ন প্ৰান্তত যিহেতু এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বতাহ বৰষুণ দেখিবলৈ পোৱা গৈছে 50ৰ পৰা 60 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা আহিছে মুহূৰ্তত আৰু বৃহৎ গছ ঠায়ে ঠায়ে প্ৰকাণ্ড গছ উমলি পৰিছে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা মানুহৰ ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰি পেলাইছে জনাইছো দীৰ্ঘদিনৰ পৰা বতাহ ধুমুহা বৰষুণে প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে বিভিন্ন স্থানত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত বিস্তৰভাৱে ক্ষতিসাধন হৈছে আৰু পুনৰ বতাহ বৰষুণ ধুমুহা অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে বতাহ বৰষুণ ধুমুহা অধিক তীব্ৰতৰ হ'ব কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 1 এপ্ৰিল পৰ্যন্ত অসম তথা উত্তৰ পূবত ধুমুহা বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ অসমত সেয়েহে ঢেকিয়াজুলিত বতৰ বেয়া বুলি লিখিছে DK কৰ্মকাৰে লিখিছে ঢেকিয়াজুলিত বতৰ বহুত বেয়া বুলি লিখিছে এই মুহূৰ্তত ঢেকিয়াজুলিত বতৰ বেয়া আৰু কথা জনালো আমি নামনি অসমত প্ৰচণ্ড ৰূপ ধাৰণ কৰিছে তীব্ৰ বতাহ বৰষুণ ধুমুহা আৰু ক'ত বতৰ বেয়া আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা মুহূৰ্তত আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে যে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ তেওঁলোকে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে আৰু অসমত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত প্ৰচণ্ড বতাহ ধুমুহা দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে বৰষুণ পৰিছে শিলাবৃষ্টি দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত ঠায়ে ঠায়ে শিলাবৃষ্টি ৰাজ্যৰ ঠায়ে ঠায়ে শিলাবৃষ্টি আৰু নামনি অসমত বতৰ অতিকৈ বেয়া 1 এপ্ৰিল পৰ্যন্ত অসম তথা উত্তৰ পূবত ধাৰাসাৰ বতাহ বৰষুণৰ সম্ভাৱনাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যদিহে আপোনাৰ প্ৰয়োজন নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব এই মুহূৰ্তত দৃষ্টান্ত কৰি গৈছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ অতিকৈ বেয়া আমি দৃষ্টান্ত কৰি কৈ আছোঁ বতৰ অতিকৈ বেয়া আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব বতৰ অতিকৈ বেয়া বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃষ্টান্ত কৰি কৈ আছোঁ যিহেতু এলাৰ্ট জাৰি কৰা হৈছে 1 এপ্ৰিললৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ৰূপ ধাৰণ কৰিব বতৰে আৰু অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে এই সময়ছোৱাত আপুনি বাহিৰলৈ নোলাব আমি দৃষ্টান্ত কৰি কৈ আছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিম
নামনি অসমত বিস্তৰভাৱে বতৰ অতিকৈ বেয়া বিশ্বনাথত আহিব বুলি লিখিছে সাদিকুল ৰহমানে লিখিছে বিশ্বনাথতো বতৰ অতিকৈ বেয়া বিশ্বনাথতো বতৰ অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে আৰু আপোনাৰ অঞ্চলত বতৰ কেনেকৈ জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকৈ জনাবলৈ নাপাহৰিব কিয়নো আমি জনাই আছোঁ বাৰে বাৰে যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰ অতিকৈ বেয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে আৰু এলাৰ্ট জাৰি কৰা হৈছে 1 এপ্ৰিল পৰ্যন্ত অসম তথা উত্তৰ পূবত ধুমুহা বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে আৰু সমগ্ৰ অসমত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ অতিকৈ বেয়া ধাৰাসাৰ বৰষুণ বতাহ ধুমুহা বিজুলী ঢেৰেকণিৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু শিলাবৃষ্টি আহিছে এই মুহূৰ্তত জনাই আছোঁ ডিব্ৰুগড়ত বতাহ বৰষুণ বুলি লিখিছে ডিব্ৰুগড়ত বতৰ অতিকৈ বেয়া মুহূৰ্তত আহি পৰিছে মজনী মহালী লিখিছে যে ডিব্ৰুগড়ত দি আছে প্ৰচণ্ড বতাহ বৰষুণ বুলি লিখিছে ডিব্ৰুগড়ত বতৰ বেয়া আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিম কিয়নো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে কালৰূপ ধাৰণ কৰিছে জনাই আছোঁ তীব্ৰ ৰূপ ধাৰণ কৰিছে বতৰে আৰু বৰষুণ আহিছে ধাৰাসাৰ বৰষুণ আহিছে আৰু প্ৰচণ্ড বতাহ আহিছে এই মুহূৰ্তত শিলাবৃষ্টি দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৃহৎ গছ উভালি পৰিছে আৰু ৰাজপথতে প্ৰকাণ্ড গছ উভালি পৰিছে ব্যাহত হৈ পৰিছে ঠায়ে ঠায়ে বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে প্ৰকাণ্ড খুঁটা চুৰমাৰ হৈ গৈছে বতাহৰ কোবত চুৰমাৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে আৰু এই মুহূৰ্তত ঠায়ে বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰিছে খবৰ আহি পৰিছে বিভিন্ন ঠাইত অসমৰ বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰিছে অন্ধকাৰময় পৰিৱেশ বিৰাজ কৰিছে চাৰিওফালে হাহাকাৰ লাগিছে ৰাজ্যৰ মাজত কিয়নো বহুতৰে ঘৰ দুৱাৰ বতাহে উৰুৱাই লৈ গৈছে আমি নামনি অসমৰ দৃষ্টান্ত দেখিছোঁ প্ৰকাণ্ড গছ হ'বলৈ পৰিছে উজনি কি নামনি কি মধ্য উত্তৰ অসম প্ৰতিটো প্ৰান্ততে বতৰ অতিকৈ বেয়া আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিম জনাইছোঁ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে 1 এপ্ৰিল পৰ্যন্ত ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে আৰু এই সময়ছোৱাত আপুনি ভিতৰতে থাকক সাৱধানতা অৱলম্বন কৰক কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে এই সময়ছোৱাত আপুনি আমি এই দৃষ্টান্ত দেখুৱাই আছোঁ এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ আহিছে ধাৰাসাৰ বৰষুণ প্ৰচণ্ড বতাহ ধুমুহা আহিছে জনাইছোঁ 50ৰ পৰা 60 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা আহিছে বিজুলী ঢেৰেকণিৰ শব্দ শুনিবলৈ পোৱা গৈছে এই মুহূৰ্তত আৰু বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে কিয়নো যোৱা কেইদিনত বিগত দিনত বজ্ৰপাতো পৰিছে ঠায়ে ঠায়ে পুনৰ বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে বতৰে অধিক ভয়ংকৰ ধাৰণ কৰিব কালৰূপ ধাৰণ কৰিব অত্যাধিক বৰষুণ বতাহ ধুমুহা আহিব আৰু অধিক বিপদ হ'ব পাৰে আৰু সেয়েহে ঘৰৰ ভিতৰত থকাৰ আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যদিহে আপোনাৰ কোনো জৰুৰী কাম নাথাকে তেনেহ'লে ঘৰৰ ভিতৰতে থাকক ক'ৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আপোনাৰ বতৰ বেয়া বুলি লিখিছে আমাৰ কোকৰাঝাৰত বতৰ বেয়া মিথুন ৰয় লিখিছে কোকৰাঝাৰত বতৰ বেয়া কিন্তু বৰষুণ হোৱাৰ সম্ভাৱনা আছে বৰষুণ আহিব